নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস গুৱাহাটী মহানগৰস্থিত নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক আজুৰি আনি যোৰহাটবাসী ৰাইজ তথা পিতৃ-মাতৃ লৈ গৌৰৱ কঢ়িয়াই আনিলে জ্যেষ্ঠ সাংবাদিক বিদ্যাধৰ কলিতাৰ কন্যা স্বীকৃতি কলিতাই চাওঁ কামৰাই বিশেষ প্ৰতিবেদন গুৱাহাটী মহানগৰস্থিত নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক আজুৰি আনি যোৰহাটবাসী ৰাইজ তথা পিতৃ-মাতৃলৈ গৌৰৱ কঢ়িয়াই আনিলে জ্যেষ্ঠ সাংবাদিক বিদ্যাধৰ কলিতাৰ কন্যা স্বীকৃতি কলিতাই উল্লেখযোগ্য যে গুৱাহাটীৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত ২৭ আৰু ২৮ এপ্ৰিলৰ পৰা অনুষ্ঠিত হৈ আছে সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতা উক্ত প্ৰতিযোগিতাত যোৰহাট নিজ বালিগাঁৱৰ নিবাসী জ্যেষ্ঠ সাংবাদিক বিদ্যাধৰ কলিতা আৰু জুৰি বৰা কলিতাৰ কন্যা স্বীকৃতি কলিতাই ১৩ বছৰৰ অনুৰ্ধ ৪৫ কেজিত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে স্বীকৃতি কলিতা কায়াষ্টৰ মুখ্য শাখাৰ মুখ্য প্ৰশিক্ষক পলাশ বৰাৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে স্বীকৃতিৰ এই সাফল্যই ৰাজ্যখনৰ লগতে যোৰহাট আৰু বৃহত্তৰ বালিগাঁও অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ব্যুৰ ৰিপৰ্ট নিউজ নাও।